ধৰি মাৰে কোনে কি হৈছে কোৱাচোন বিয়া হৈ গ'লেও তই কিন্তু আহি থাকিবি দেই ঘৰলৈ আমাৰ প্লেনিঙৰ খবৰটো পোৱা নাইতো কি বাজে কথা কোৱাহে আমাৰ দুইজনৰ বাহিৰে আমাৰ এই প্লেনিঙৰ কথা বেলেগ কোনে জানে গতিকে যি কৰিবা বাহিৰত কৰিবা প্ৰব্লেমটোতো তাতেই আছে মানে ধৰক অৰ্জুন ঘৰৰ বাহিৰলৈ যাব লাগিব অকলে অকলে ৰাতি তাত থিয় হৈ থাকিব লাগিব সিটো বাহিৰলৈ নাযাবও পাৰে নাযায় যদি পঠিয়াব লাগিব আৰু মাথা খটুৱাব লাগিব এইবোৰ চব কাপোৰ সাঁচি থৈছোঁ তোক বিয়াত পিন্ধাবলৈ জোৰোণ বিয়া মিলি মাত্ৰ ৩-৪যোৰ মানহে লাগিব তুমি দেখোন একেবাৰে দোকান পাতি দিলা হে মা বিয়াৰ পিছত ঘৰত পিন্ধিবলৈ লাগিব নহয় হে ভগৱান তাৰমানে বিয়াৰ পিছত মই সদায় এসোপাই ওলমাই থাকিব লাগিব নেকি অৰ্জুন আছে নহয় কি কৰ নকৰ চব কথা তাৰ লগত আলোচনা কৰিহে কৰিবি নিজৰ মতে একো নকৰিবি আকৌ কিয় নকৰিম বিয়া হ'লি বুলি মই আৰু তেওঁৰ চব কথা শুনি থাকিব লাগিব নেকি গোলাম নেকি মতে কিবা ভাবিলি নহয় উল্টাকৈ গিৰিয়েকৰ মন পাবলৈ ঘৈণীয়েকৰ মন পাবলৈ গিৰিয়েকবোৰে অলপ এৰা ধৰাৰ মাজেৰে চলিবই লাগে তেতিয়াহে দুটা মন এটা হয় এইবোৰে হৈছে সংসাৰৰ নিয়ম সেইবোৰ নিয়ম চিয়ম মই নামানো দেই আজিলৈকে সদায় মই নিজৰ মতে চলি আহিছোঁ আকৌ আগলৈও নিজৰ মতে চলিম বেলেগৰ হুকুম মানি চলাৰ অভ্যাস মোৰ নাই দেই মা এইবোৰ অহংকাৰ দেখুৱাই নিজৰ সংসাৰখন ভাঙি নেপেলাবি অৰ্জুন খুব ভাল ল'ৰা আৰু সি তোক খুব ভালদৰে বুজি পায় তইহে তাক বুজি নাপালি তাৰমানে চব দুখ মোৰে অৰ্জুনৰ একো দুখ নাই মন কৰিলে অৰ্জুনে বেলেগ ছোৱালী বিয়া পাতি আৰামত সংসাৰ কৰিব পাৰিলেহেঁতেন কিন্তু সি তেনেকুৱা একো কৰা নাই সি তোৰ কাষলৈকে দৌৰি আহিছে তেনে কিবা কৰা হ'লে তাৰ কঁকালৰ সেই পিষ্টলটোৰে তাকে গুলিয়াই দিলোহেঁতেন মই হেই কি অমংগলীয়া কথাবোৰ কওঁ নামঘৰত চাকি গছ নজ্বলাৰ পৰা মোৰ মনটো এনেই বেয়া লাগি আছে এই যি টি কথাবোৰ কৈ মোৰ মূৰটো গৰম নকৰিবি দেই তই ইয়াৰ আকৌ আজি হঠাতে কিয় কান্দিব লগা হ'ল হেৰি খেদক হেতা হে ভগৱান মেকুৰীহে কিয় ইমান চিন্তা কৰি আছা যাব দিয়া নিজে নিজে সি নহয় অ মেকুৰীয়ে কন্দাটো বৰ অমংগলীয়া হেৰি খেদি দিয়ক মই খেদি আছো ৰবা তুমিও গাড়ীখন নাই সি নাই চাগে গাঁৱৰ মানুহে জনা নাই মই ক'ত কি কৰি আছো চবেইতো এতিয়া মোক বহুতেই বিশ্বাস কৰে বিশ্বাস ভংগ হ'ল কেৱল হীৰাৰ তাই ধৰি ল'লে যে মই সলনি হোৱা নাই আগৰ দৰেই আছো লম্পট থাকিবাজ
লগত আমি ৰাৰৰ চিনাকিটো তই পোৱাই নাই হীৰা। মই কোন, মোৰ ভিতৰৰ মানুহটো কি, ভাল নে বেয়া তাৰ চিনাকি দিবলৈ মই ইয়ালৈকে আহিছোঁ। এটা গুলী আৰু তাৰ পাছত সকলো খতম। কিনো এতিয়ালৈকে আহি নাপালেহি যে? তই আহিলি? তোমালোক হোৱা নাই কিয়? আমি মানে তোমাৰ কাৰণে ৰৈ আছো। কিয়? মোৰ কাৰণে কিয় ৰ'ব লাগে? আচলতে ৰৈ আছোঁ মইহে। বাইদেউহঁতে মোক কোম্পানীহে দিছে। কিয় ৰ'ব লাগে? কাইলৈ মই যামগৈ। অ'কে, আৰু বেলেগ কিবা? কাইলৈ মই ৰাতিপুৱাই যাম। তোমাক মাত দিয়াৰ সুবিধাখন নাপাম কাৰণে ৰাতিয়ে মাতষাৰ দিলোঁ। ময়ো ৰাতিয়ে মাতষাৰ দিলোঁ। গুড নাইট। তুমি বৰ অহংকাৰী অৰ্জুন। চোৱা, তুমি মোক হাতখন সিফালে নাচোঁ। কথাটো শুনা। তুমি মোক বিয়া দিব খোজা নাই? তই হাতখন সিফালে নে? খুজিছোঁ। কথাটো কৈ ল'বা ন? শুনিছোঁ, ক। রাখে হরি মারে কোনে, রাখে হরি মারে কোনে। গাত পুলিচৰ পোচাকযোৰ থাকিলে অৱশ্যে সকলোৱে অলপ অহংকাৰী হয়। সেইবুলি ইমান বেছি অহংকাৰী হ'ব নালাগে যে সন্মুখত থকাজনক তুমি একো ভেলুৱে নিদিবা। তোমাৰ হাতত মাৰ্কেট ভেলু আছে, কিন্তু মৰেল ভেলু 1% নাই। মই আকৌ মৰেল ভেলুক গুৰুত্ব দি চলা মানুহ। মাৰ্কেট ভেলু থকা মানুহবোৰক দোকানত তেল চাবোনৰ দৰে পণ্য সামগ্ৰী বুলি ভাবোঁ। ঠিক ধৰিছে সি। মই এখন দোকানেই, কিন্তু পণ্য সামগ্ৰীৰ দোকান নহয়, পচন্দ জেদ আৰু প্ৰতিশোধৰ দোকান। হ'ব হ'ব, আৰু নিদিবা। বিয়া মাতিবলৈ গৈ প্ৰতি ঘৰতে বহি বহি চাহ খাবলগীয়া হৈছে। প্ৰায়তো ফোন দি আহিছে একেবাৰে। চাহ কাপ খাব লাগে কিয়? গেছ হ'ব দেই, বাবা মছলা। হ'ব, আমাৰ যি হয় হ'ব। তই প্ৰথমতে নিজৰ সংসাৰখনত মন দিবি। মায়েতো ৰন্ধা বঢ়া একো নিশিকালি। ঐ, অৰ্জুনক তই কেনেকৈ ৰান্ধি বাঢ়ি খুৱাবি? মাক লগত লৈ যাম নহয়। মই নাযাওঁ দেই। কিয় নাযাবা? মই গ'লে বাপেৰক কোনে ৰান্ধি খুৱাব? এটা কাম কৰোঁ, মৰমবাক লগত দি থৈ যাওঁ। মৰমবাই ৰান্ধি বাঢ়ি খুৱাব দেউতাক। নালাগে নালাগে, মোৰ পাকঘৰত মই বেলেগক সোমাবলৈ নিদিওঁ। তেনেহ'লে মোৰ লগত মই দেউতাক লৈ যাম। খেলা খতম। মই যাব নোৱাৰোঁ দেই জোঁৱাই ঘৰত থাকিবলৈ। বাপ, তোমালোক দুয়োটাই জীয়েকৰ ঘৰত থাকিব নোৱাৰা, কিন্তু মই হ'লে আজীৱন বেলেগৰ ঘৰত থাকিব লাগিব। নমৰে খাব কিন্তু। কি কথা কয় বাৰু এইজনীয়ে? চোৱা মাইমা, যদি মই অৰ্জুনৰ লগত
সংসাৰ কৰিব লাগে তুমি কিন্তু মোৰ লগত যাব লাগিব সংসাৰ কৰাৰ টেকনিক তুমি মোক শিকাই দিবই লাগিব চোৱা তুমি মোক তোৰ হাতখন সিফালে কথাটো শুনা তুমি মোক বিয়া দিব খোজা নাই তই হাতখন সিফালে নে খুজিছো কথাটো কৈ ল'বা ন শুনিছো ক বিয়াৰ সময়ত সব ল'ৰাইতো কইনা ঘৰৰ পৰা যৌতুক বিচাৰে নাই বিচাৰ অৰ্জুনে তোমালোকৰ পৰা কিবা যৌতুক বিচাৰিছেনে অৰ্জুন কিমান বেয়া ল'ৰা নহয় মই কিন্তু সাংঘাতিক বেয়া ছোৱালী একো এটা নিদিয়াকে তোমালোকে কিন্তু মোক এইখন ঘৰৰ পৰা উলিয়াই দিব নোৱাৰা কি লাগিবনো তোক যৌতুক লাগিব যৌতুক ল'ৰাইহে বিচাৰে ল'ৰাই যৌতুক তোমাক বিচৰা নাই নাই বিচৰা গতিকে কইনাই বিচাৰিছো মোক তোমালোকে যৌতুক দিবই লাগিব মোক যৌতুক লাগিবই আৰু যৌতুকত মোক কি লাগিব জানা কৰিব লাগিব তোমালোকৰ আশীৰ্বাদ গোটেই জীৱনৰ কাৰণে কেতিয়া সলনি হবি নহয় এই পিছালো মই খাওঁ ৰাম ৰ এতিয়া টেষ্টি লাগিছে খাই পানী কণ দিয়া না হেল্ল' ছাৰ হয় ছাৰ প্ৰিপেৰেশ্যন চলি আছে ছাৰ বিয়াত কিন্তু আহিব লাগিব ছাৰ চিঠিখন পাইছে নহয় ছাৰ টেবুলত থৈ আহিছোঁ অ'কে ছাৰ গুড নাইট ছাৰ থেংক ইউ
আপোনালোক শুই থাকক যাওক আৰু এই ফোনটো তাৰ গাড়ীৰ ওচৰত পেলাই থৈ আহোঁ তাৰপিছত কি হ'ব? তাৰ পাছত কি হ'ব সিটো ফোনটো বিচাৰি গাড়ীৰ ওচৰলৈ যাবয়ে তাৰ পাছত যি হয় দেখা যাব বিয়ালৈ বহুত মানুহ আহিব আটাইকে হাঁহি মাতি আদৰ সাদৰ কৰি মাতিবি আকৌ মুখখন গুমুঠা কৰি নাথাকিবি কথাৰ সুৰবোৰ অলপ সলনি কৰিবি দে আই জোৱাইৰ আকৌ চাকৰিটো অলৈতলৈ বদলি হৈ থাকিব নহয় তয়ো চহৰে নগৰে ঘূৰি ফুৰিব লাগিব নগৰীয়া মানুহখিনিৰ লগত মিলা মিছা কৰি ফুৰিব লাগিব গাঁৱৰ মানুহখিনিৰ লগত যেনেকৈ কথা পাত তেনেকৈ কথা পাতিলে তেওঁলোকৰ লগত নহ'ব আকৌ মাতটো অলপ মিঠা কৰিবি ঐ কিবা কৈছো শুনিছনে নাই তেওঁৰ বুকুৰ মাজলৈ যাম গিৰিয়েকৰ বুকুৰ মাজতকৈ ডাঙৰ আশ্ৰয় হ'ব পাৰে যেন এগৰাকী ছোৱালীৰ কাৰণে রাখে হরি